নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি মই আপোনালোকৰ মাজত লৈ আহিছোঁ ডিষ্টেঞ্চ আৰু ডাইৰেকশ্যন, মানে দিশ, দূৰত্ব আৰু দিশ, তেনেকুৱা চেপ্টাৰটো মই আপোনালোকৰ মাজত আজি লৈ আহিছোঁ। গতিকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাওক আৰু কুৱেশ্যনো মই ইয়াত আপোনালোকক কৰি দেখুৱাম, লগতে অলপ বেছিক কনচেপ্টটো মই আপোনালোকক কুৱেশ্যন কৰাৰ আগতে ইয়াত দেখুৱাই আছোঁ। ডিষ্টেঞ্চ এণ্ড ডাইৰেকশ্যন, এইটো বুজি পাইছে? ডিষ্টেঞ্চ মানে দূৰত্ব আৰু দিশ, মানে এইটো কি হ'ব আপোনালোকৰ, কোনো এজন ব্যক্তি যদি কোনো এটা দিশত গৈ আছে, তাৰপিছত কিমান ডিগ্ৰী ঘূৰিলে, অপজিট ডাইৰেকশ্যনত গ'ল বা আপোনাৰ উত্তৰে গ'ল, দক্ষিণে গ'ল, তেনেকুৱা ধৰণৰ কুৱেশ্যন কেনেকৈ কৰিব মই আপোনালোকক কুৱেশ্যনবিলাক কৰি দেখুৱাম। পিছত অলপ কনচেপ্ট মই আপোনালোকক প্ৰথমতে কৈ দিওঁ। কিন্তু চাওক, গতিকে দিশটো যদি আমি এইটো সচৰাচৰ আমি দিশটো এনেকৈ লিখা যায়। ইয়াত আমি কি কৰিম, এইটো আমি উত্তৰ যিকোনো এটা ছাইড যদি আমি এটা দিশ ধৰি লওঁ, সেই দিশৰ পিনে যদি আমি মুখ কৰোঁ, তেতিয়াহ'লে আমি গম পাম কোন দিশে কোনপিনে কোনটো দিশ আছে, লেফ্ট ছাইডে কোন দিশ হ'ব, ৰাইট ছাইডে কোন দিশ হ'ব, বা অপজিট ছাইডে কি দিশ হ'ব, সেইটো আমি গম পাম। এতিয়া চাওক, ধৰা হ'ল মই এইটো যদি নৰ্থ, এইটো যদি উত্তৰ দিশ বুলি ধৰি লওঁ মই, উত্তৰ দিশে আপুনি মুখ কৰক, উত্তৰ দিশে মুখ কৰি পেলাই আপুনি লেফ্ট হেণ্ড ছাইড, ৰাইট হেণ্ড ছাইড হেৰি কৰক। উত্তৰ দিশে যদি আপুনি এনেই চাওক, যিকোনো এটা দিশত পিনে আপুনি যদি মুখ কৰে, ধৰা হ'ল আপুনি উত্তৰ দিশত মুখ কৰিলে, উত্তৰ দিশত মুখ কৰিলে আপোনাৰ পিছপিনটো কি হ'ব, সদায় দক্ষিণ দিশ হ'ব। আৰু উত্তৰ দিশে মুখ কৰিছে, আপোনাৰ বেক ছাইডটো হ'ব আপোনাৰ দক্ষিণ দিশ। তাৰপিছত আপোনাৰ কি হ'ব, লেফ্ট ছাইডতটোত আপুনি কল্পনা কৰক, লেফ্ট ছাইডতটো চাওক, নিজে চাই লওক একবাৰ। এইটো হ'ব আপোনাৰ পশ্চিম দিশ আৰু এইটো হ'ব আপোনাৰ এইটো হ'ব ইষ্ট, এইটো হ'ল পূব দিশ। এটা দিশৰ পিনে আপুনি মুখ কৰক, উত্তৰৰ দিশে যদি মুখ কৰি চাই লেফ্ট ছাইডে সদায় আপোনাৰ উত্তৰ দিশে যদি মুখ কৰে, লেফ্ট ছাইডে সদায় পশ্চিম পৰিব যদি উত্তৰ দিশ লয়। তাৰপিছত ৰাইট ছাইডে হ'ব আপোনাৰ পূব দিশ, তাৰপিছত আৰু আপোনাৰ ঠিক পিছপিনটো হ'ব আপোনাৰ দক্ষিণ দিশ। এইটো আপুনি নিজৰ ঘৰৰ যিকোনো এটা ছাইড, নিজৰ ঘৰৰ চৌদিশটো আপুনি এইটো গমেই পায়, কোনপিনে কোন দিশ আছে। এটা দিশ আপুনি যিকোনো দিশৰ পিনে যদি মুখ কৰে, তাৰপিছত আপোনাৰ লেফ্ট ছাইড, ৰাইট ছাইড আৰু বেক ছাইডটো কি দিশ পৰিব, আপুনি ইয়াৰ দ্বাৰাই আপুনি গম পাব। ইয়াত লিখক, এইটো যদি নৰ্থ হয়, আপোনাৰ লেফ্ট ছাইডটো সদায় ৱেষ্ট হ'ব। আৰু যদি আপুনি এইটো ইপিনে যদি মুখ কৰে, পূবৰ দিশে যদি মুখ কৰে, পূবৰ দিশে মুখ কৰিলে আপোনাৰ লেফ্ট ছাইডটো হ'ব উত্তৰ দিশ, আৰু ৰাইট ছাইডটো হ'ব আপোনাৰ দক্ষিণ দিশ, আৰু আপোনাৰ ঠিক বেক ছাইডটো হ'ব পশ্চিম দিশ। আৰু ইয়াৰ পৰাই আমি দিশটো আমি মনত ৰাখিব পাৰোঁ। তাৰপিছত ইয়াতে যদি আৰু আমি চাওক, এইটোত সদায় অপজিট ডাইৰেকশ্যন হ'লে, সদায় যদি ইটো দিশ যদি হয়, অপজিট ডাইৰেকশ্যন যদি সদায় অপজিট ডাইৰেকশ্যন যদি আমাক কয়, ইয়াৰ অপজিট ডাইৰেকশ্যন হ'লে সদায় ইয়াৰ পূবৰ অপজিট ডাইৰেকশ্যন সদায় পশ্চিম বুলি আমি জানো। আৰু ইয়াত অপজিট ডাইৰেকশ্যনৰ কথা কৰিলে আমি ডাইৰেক্ট অপজিট ডাইৰেকশ্যনটো ধৰিম। পূব যদি হয় পশ্চিম দিশ ধৰিম, আৰু উত্তৰ যদি হয় দক্ষিণ দিশ ধৰিম, অপজিট হ'লে। তাৰপিছত এইটোৰে আৰু কি কৰিব, 180 ডিগ্ৰী, এইটো কিমান ডিগ্ৰী আছে আমি গমেই পাওঁ। যদি ইমানৰ পৰা যদি ইপিনে হয়, ইপিনে যদি এডাল ৰেখাত আমি গমেই পাওঁ 180 ডিগ্ৰী কোণ থাকে। ইয়াত এতিয়া এইটো কি কৰিব, ইয়াৰ অপজিট দিশটোতো হ'লে আপোনাৰ পশ্চিম দিশ। এইটোকে আৰু এটা আপোনাক বেলেগ ধৰণে ক'ব পাৰে যে 180 ডিগ্ৰী ঘূৰিলে কোন দিশ হ'ব। 180 ডিগ্ৰী ঘূৰিলে সদায় অপজিট ডাইৰেকশ্যনটোৱে হ'ব। পূব যদি দিয়া থাকে পশ্চিম হ'ব, আৰু পশ্চিম যদি দিয়া থাকে পূব হ'ব। 180 ডিগ্ৰী আৰু 180 ডিগ্ৰী
টান 180 ডিগ্ৰী আৰু 180 ডিগ্ৰী যদি ঘূৰে সদায় অপোজিট ডাইৰেকশ্যন আৰু ডাইৰেক্ট যদি অপোজিট ডাইৰেকশ্যন দিয়া থাকে তেতিয়াতো আমি গমেই পাম এইটো অপোজিট ডাইৰেকশ্যন হ'ব। এইটোত 180 ডিগ্ৰী পালোঁ আমি, এইটো এডাল ৰেখাত আমি 180 ডিগ্ৰী পালোঁ। গতিকে এইটোত যদি 180 ডিগ্ৰী হয়, এইটো 180 ডিগ্ৰী হ'লে ইপিনৰ ডালতো 180 ডিগ্ৰী হ'ব। গতিকে এইটো কোণ হ'ব 180 ডিগ্ৰী, 180 ডিগ্ৰী আৰু এইডাল ৰেখাৰ কাৰণে কিমান হ'ব, এইটো হ'ব 180 ডিগ্ৰী, এইপিনে হ'ব 180 ডিগ্ৰী, এইপিনে হ'ব 180 ডিগ্ৰী। গতিকে আৰু এটা এইটো হ'ব টোটেল যদি আমি এনেকৈ যদি বৃত্ত বনাই দিওঁ, এইটো বৃত্তত সদায় 360 ডিগ্ৰী কোণ থাকে। এইটোত সদায় সাৰ্কুলাৰ হেৰিত সদায় 360 ডিগ্ৰী এইটোত কোণ থাকে। 360 ডিগ্ৰীত ইয়াত কি হ'ল, 360 ডিগ্ৰীত ইয়াত কি হ'ল আমাৰ, এইটো হ'ব 90 ডিগ্ৰী, এইটো হ'ব 90 ডিগ্ৰী, তাৰপিছত এইটো হ'ব 90 ডিগ্ৰী, তাৰপিছত এইটো হ'ব 90 ডিগ্ৰী, মানে 90 90 4টা ডিগ্ৰী আছে ইয়াত, 90 90 4টা ডিগ্ৰী আছে। কিয় ইয়াত মই আপোনালোকক কৈ আছোঁ, কুৱেশ্যনবিলাক কৰিলে আপোনালোকে গম পাব। তাৰপিছত ইয়াকে যদি আমি এইটো যদি নৰ্থ ধৰা যায়, নৰ্থ, এইটো যদি নৰ্থ হয়, তাৰপিছত এইটো হ'ব সাউথ, তাৰপিছত এইটো হ'ব পশ্চিম, তাৰপিছত এইটো হ'ব পূব। গতিকে আমি এইটোও পালোঁ 90 ডিগ্ৰী, 90 ডিগ্ৰী ঘূৰিলে এই পূবৰ পিনে মুখ কৰি আছে, যদি 90 ডিগ্ৰী ঘূৰে কিমান কোন পিনে মুৱা হ'ব, এই উত্তৰ মুৱা হ'ব। পূবৰ পিনে ইয়াতো থাকিব আপোনাৰ, ইয়াত ক'ব পাৰে যে লেফ্ট ছাইডে 90 ডিগ্ৰী ঘূৰিলে কিমান হ'ব, লেফ্ট ছাইড যদি হয়, লেফ্ট ছাইড আৰু লেফ্ট ছাইড ঘূৰিলে বুলি ক'লে আমি সদায় এণ্টি ক্লকৱাইজটো বুজিম, মানে ঘড়ীৰ কাঁটাৰ বিপৰীত দিশ। লেফ্ট ছাইড আৰু এণ্টি ক্লকৱাইজ দুয়োটাই এটাই মিনিং বুজায়। লেফ্ট ছাইড ঘূৰিলে সদায় ঘড়ীৰ কাঁটাৰ অপোজিট দিশটোকে আমি ধৰিম। যে ঘড়ী সদায় এনেকৈ ঘূৰে, ঘড়ীৰ কাঁটা সদায় এনেকৈ ঘূৰে। গতিকে যদি অপোজিট ডাইৰেকশ্যন ধৰে লেফ্ট ছাইড হ'ব, ইয়াৰ লেফ্ট ছাইড যদি ঘূৰে তেতিয়া আমি অপোজিট মানে এণ্টি ক্লকৱাইজটো ধৰিম, আৰু যদি ৰাইট ছাইড ঘূৰে তেতিয়াহ'লে আমি ক্লকৱাইজ ডাইৰেকশ্যনটো আমি বুজিম। মানে কেতিয়াবা ৰাইট ছাইডে ঘূৰা বুলি ক'ব, তেতিয়া আমি কি কৰিম, সোঁ ছাইড ঘূৰিম, আৰু মানে ৰাইট ছাইড ঘূৰা বুলি ক'লে তেতিয়া আমি ক্লকৱাইজ ঘড়ীৰ কাঁটাৰ দিশত বুজি ল'ম, ঘড়ীৰ কাঁটাৰ দিশত। ৰাইট ছাইড আৰু ক্লকৱাইজ ডাইৰেকশ্যন একেই হয়, কেতিয়াবা ৰাইট ছাইড বুলি ক'ব, কেতিয়াবা ক্লকৱাইজ বুলি ক'ব, আৰু কেতিয়াবা লেফ্ট ছাইড বুলি ক'লে তেতিয়া আমি এণ্টি ক্লকৱাইজ বুলি ধৰি ল'ম। তাৰপিছত এইটো হ'ল এইখিনিত 90 ডিগ্ৰী পালোঁ। তাৰপিছত আমি এইটোকে আৰু কি কৰিব পাৰোঁ, 90 ডিগ্ৰী পালোঁ, এইটো 180 ডিগ্ৰী 180 90ৰ আধা যদি আমি এনেকৈ কৰি দিওঁ, গতিকে এইটো আছিল 90 ডিগ্ৰী, গতিকে এইটো কিমান হ'ব 45 ডিগ্ৰী, তাৰপিছত এইটো হ'ব 45 ডিগ্ৰী, আৰু যদি আমি এনেকৈ দি দিওঁ, তাৰপিছত এইটো হ'ব 45 ডিগ্ৰী, কাৰণ ইটোৰ পৰা ইয়াকলৈকে 90 ডিগ্ৰী, এইটো হ'ব 45 ডিগ্ৰী, এইটো হ'ব 45 ডিগ্ৰী, 45 ডিগ্ৰী, 45 ডিগ্ৰী, 45 ডিগ্ৰী। এতিয়া গোটেইকেইটা পাৰ্টতে ইয়াত 45 ডিগ্ৰী, 1 2 3 4 5 6 7 8টা, 8 × 45 হ'ব আপোনাৰ 360 ডিগ্ৰী। ইয়াত 180 ডিগ্ৰী হ'লে আপোনাৰ চিধা ইয়াততো আমি গমেই পালোঁ 180 ডিগ্ৰী আছে, 180 ডিগ্ৰীটো আমি 90 90কেও পালোঁ ডাবলকৈ, তাৰপিছত 90কো আমি ভাগ কৰি পেলাই ইয়াত 45 ডিগ্ৰী আমি ইয়াত পাম। গতিকে এইটো যদি নৰ্থ হয়, এইটো হ'ব আপোনাৰ সাউথ, তাৰপিছত এইটো যদি আমি এইটো হ'ব তেতিয়া ৱেষ্ট, তাৰপিছত এইটো হ'ব ইষ্ট। এতিয়া এইটো কি হ'ব, নৰ্থ আৰু ৱেষ্ট, এইটো হ'ব এই মাজতটো হ'ব, এইটো নৰ্থ আৰু ৱেষ্টৰ মাজত আছে 45 ডিগ্ৰী, তাৰপিছত এইটো যদি নৰ্থ ৱেষ্ট হয়, নৰ্থ ইষ্টে কি কৰিছে 45 ডিগ্ৰীত 90 ডিগ্ৰীটোক ভাগ কৰিছে। ইয়াতো ৱেষ্ট সাউথ ৱেষ্ট বা ৱেষ্ট সাউথ এইটো ইপিনে হ'লে আমি এইটো ছাইড মই হ'লে সদায় সাউথ ৱেষ্ট বুলি ক'ম। তাৰপিছত এইটো হ'ব কিমান, ইষ্ট আৰু সাউথৰ মাজত হ'লে ইষ্ট সাউথ, তাৰপিছত এইটো হ'ব নৰ্থ ৱেষ্ট,
নৰ্থ ৱেষ্ট গতিকে চাওক ইষ্ট ৱেষ্ট এইটো হ'ব আমি 180 ডিগ্ৰী জানো তাৰপিছত 180 ডিগ্ৰীকে ইয়াত আৰু এইটো নৰ্থ আৰু সাউথে 90 ডিগ্ৰী ভাগ কৰিছে গতিকে ইয়াতো 90 ইয়াতো 90 ইয়াতো 90 এইটো 90 টোটাল এইটো 90 45 ডিগ্ৰী ভাগ কৰিছে এইটো 90 45 ডিগ্ৰী ভাগ কৰিছে 45 ডিগ্ৰী ভাগ কৰিছে এইটোকো 45 ডিগ্ৰীকে ভাগ কৰিছে কোৱেশ্চন বিলাক কৰিলে ভালদৰে আপোনালোকে বুজি পাব এতিয়া এইখিনি মাত্ৰ আপোনালোকে মনত ৰাখক নৰ্থ যদি হয় ইয়াৰ অপোজিট সাউথ হ'ব আৰু ইয়াৰ লেফট সাইডটো সদায় ওয়েস্ট হ'ব এইটো আপুনি নিজৰ ঘৰৰ দিশটো আপুনি গম পায় নিজৰ ঘৰৰ যিকোনো এটা দিশৰ পিনে আপুনি মুৱা হ'ব মুখ কৰি আপুনি নিজে কল্পনা কৰি ল'ব যে যিকোনো এটা দিশ আপুনি মুখ কৰি লৈ আপুনি তেতিয়া ধৰিব পাৰিব যে নৰ্থ ৱেষ্ট সাউথ ইষ্ট কোন দিশ ৰাইট সাইড লেফট সাইড অপোজিট সাইড কি হ'ব সেইটো আপুনি গম পাব ইয়াৰ জৰিয়তে তাৰপিছত আমি কি পালো আৰু একবাৰ মই কৈ দিলো 180 ডিগ্ৰী আৰু অপোজিট ডাইৰেকশনটো একে বুজায় 180 ডিগ্ৰী ঘূৰিলে 180 ডিগ্ৰী ঘূৰা বুলি ক'লে আমি অপোজিট ডাইৰেকশন ঠিক অপোজিট ডাইৰেকশন লোৱা বুলি ভাবিম আৰু লেফট সাইডে ঘূৰা বুলি ক'লে আমি সেইটো সদায় এন্টি ক্লকৱাইজ মানে ঘড়ীৰ কাঁটাৰ বিপৰীত দিশত একে বুজাম লেফট সাইড ঘূৰা আৰু এন্টি ক্লকৱাইজ ঘূৰা দুয়োটাৰে মিনিং একে হয় তাৰপিছত ৰাইট সাইড ঘূৰা আৰু ক্লকৱাইজ ডাইৰেকশন ঘূৰা এটোৰো মিনিং একে হয় আমি ইয়াৰ যিকোনো এটা দিয়া থাকিলে ৰাইট বুলি দিয়া থাকিলে আমি ঘড়ীৰ কাঁটাৰ দিশটোৱে ধৰিম আৰু লেফট বুলি ক'লে আমি সদায় ঘড়ীৰ কাঁটাৰ বিপৰীত দিশটো ধৰিম আৰু ইয়াত যদি ডাইৰেক্ট যদি লেফট ঘূৰিলে এংগল যদি দিয়া নাথাকে কোণ যদি ইমান ডিগ্ৰী ঘূৰিলে 180 ডিগ্ৰী লেফট মানে 90 ডিগ্ৰী ধৰা হ'ল 90 ডিগ্ৰী লেফট মানে হ'ল যদি কোনো এজন ব্যক্তি যদি এই ধৰা হ'ল পূবৰ দেখি আছে যদি 90 ডিগ্ৰী লেফট বুলি লয় তেতিয়া হলে আমি ডাইৰেক্ট 90 ডিগ্ৰী লেফট মানে হ'ল এটো ইপিনে মোৱা হলে এটো সাইড মোৱা যদি হৈ থাকে তেতিয়া 90 ডিগ্ৰী লেফট হলে এটো আমি জানো 90 ডিগ্ৰী হ'ব এটো হ'ব লেফট ইষ্টৰ এটো কি হ'ব এটো হ'ব নৰ্থ হ'ব 90 ডিগ্ৰী উত্তৰে ঘূৰিলে মানে ই 90 ডিগ্ৰী লেফটত ঘূৰিল যদি কোণ যদি দিয়া নাথাকে ডাইৰেক্ট যদি লেফটত ঘূৰিলে তেতিয়া আমি যেতিয়া মানে ইমান ডিগ্ৰীটো যদি উল্লেখ নাথাকে যে ইমান ডিগ্ৰী লেফট ঘূৰিল ইমান ডিগ্ৰী ৰাইট ঘূৰিল হেনেকে যদি আমাক ডিগ্ৰীটো যদি দিয়া নাথাকে তেতিয়া আমি 90 ডিগ্ৰী ঘূৰাবলৈ ধৰি লম লেফট 90 ডিগ্ৰী আমি ঘূৰাবলৈ তাক ধৰি লম আৰু যদি ইমান ডিগ্ৰী লেফট কিমান ডিগ্ৰী ৰাইট এনেকে নিদি যদি ডাইৰেক্ট লেফট বুলি দিয়ে লেফট বুলি কয় সদায় আমি 90 ডিগ্ৰীটোৱে ধৰি লম ৰাইট বুলি কেৱল ৰাইট বুলি দিয়া থাকিলেও আমি 90 ডিগ্ৰী ৰাইটত ঘূৰাবলৈ ধৰি লম 90 ডিগ্ৰীটো আমি ধৰি লম যদিও আমাক ডিগ্ৰীটো আমাক দিয়া নাথাকে গতিকে বেসিক এইখিনি আপোনালোকে এই হেৰিটো আপোনালোকে বুজি পালে আমি 4টা 90 কে 4টা পাইছিলো 90 ডিগ্ৰী তাৰপিছত 90ক আমি এনেকে 4টা ভাগ কৰিছো 45 ডিগ্ৰী এইখিনি আমি ইয়াৰ পৰাই পালো আৰু এই ডায়াগ্ৰামটোৰ জৰিয়তে মই আপোনালোকক কিছুমান কোৱেশ্চন কৰিম আৰু কোৱেশ্চন বিলাক আপোনালোকে এই ডায়াগ্ৰামৰ জৰিয়তে কৰিব পাৰিব কেনেকৈ কৰে কোৱেশ্চন মই কিছুমান কোৱেশ্চন লৈ আহিছো মাত্ৰ এইখিনি আপোনালোকে মনত ৰাখিব আপোনালোকক কৈ দিলো এতিয়া কোৱেশ্চন কৰিলে আপোনালোকে ভালদৰে বুজি পাব মই কেইটামান কোৱেশ্চন লৈ আহিছো এতিয়া কোৱেশ্চন কেইটা কৰো নেক্সট ভিডিঅ'ত মই অলপ ইয়াতকৈ হাই লেভেলৰ কোৱেশ্চন লৈ আহিম আজি মই আপোনালোকক এই ডায়াগ্ৰামটোৰ জৰিয়তে কেনেকৈ কোৱেশ্চন আপোনালোকে কৰিব সেইবিলাক মই আপোনালোকক ইয়াত দেখুৱাই আছো এই কোৱেশ্চন বিলাক আহা কোৱেশ্চন হয় এইবিলাক ৰেলৱেৰ গ্ৰুপ ডি এনটিপিসি এনেকুৱা কোনবাটো চনত আহিছিলে মই এইবিলাক আপোনাৰ কালেক্ট কৰিছো কালেক্ট কৰি ইংলিছতো দিয়া আছে অসমীয়াটো মই দি দিছো আপোনালোকক গতিকে কোৱেশ্চনটো চাওক The Arun is facing towards northwest. He turns first
90 degree in clockwise direction, and again he turns 180 degree anti-clockwise direction, and again Arun turns 90 degree in anti-clockwise direction. Then which direction is he facing? মানে অৰুণে দক্ষিণ পশ্চিম দিশত মুখ কৰি আছে। ইয়াৰ পৰা আমি ডায়াগ্ৰামটো কি আছিল সেইটো মই আপোনালোকক দেখুৱাই দিলোঁ। মই কেনেকৈ কৰি আছে কৈ আছোঁ, কুৱেশ্যনটো একবাৰ কৈ আছোঁ। তেওঁ প্ৰথমে 90 ডিগ্ৰী ঘড়ীৰ কটাৰ দিশত ঘূৰি পুনৰ 180 ডিগ্ৰী ঘড়ীৰ কাঁটাৰ বিপৰীত দিশত ঘূৰে। আকৌ তেওঁ 90 ডিগ্ৰী ঘড়ীৰ কাঁটাৰ বিপৰীত দিশত ঘূৰিলে কোনপিনে মুখ কৰি থাকিব? এইটো চাওক, এইটো কুৱেশ্যনটো মই সেই ডায়েগ্ৰামটোৰ জৰিয়তে কৰিম। ইয়াত আমি ডায়েগ্ৰামটো কি পাইছিলোঁ, যিকোনো এটা দিশ এইটো ডায়েগ্ৰাম কৰিছিলোঁ। ধৰা হ'ল এইটো যদি আমি নৰ্থ লওঁ, নৰ্থ, তাৰপিছত এইটো যদি আমি সাউথ কৰিলোঁ, এইটো আপোনালোকে এইটো উত্তৰ, দক্ষিণ, সাউথ, তাৰপিছত কি হ'ব, এইটো হ'ব আপোনাৰ কি হ'ব, এইটো হ'ব ৱেষ্ট, ইষ্ট। দে চাওক, আমি প্ৰথমতে এইখিনি লিখি ল'লোঁ, এই ডায়েগ্ৰামটো লিখি ল'লোঁ। জাষ্ট এইকেইটা লিখি দিলে হ'ব, নৰ্থ, সাউথ, ইষ্ট, ৱেষ্ট। এইখিনি আপুনি ডায়েগ্ৰামটো বনাই এনেকৈ লিখি দিয়ক। বাকী এইখিনিতো গমেই পাব। ইয়াত থাকিলে ইষ্ট আৰু সাউথৰ মাজত হ'ব, এইটো হ'ব নৰ্থ আৰু ইষ্টৰ মাজত, নৰ্থ আৰু ৱেষ্টৰ মাজত, সাউথ আৰু ৱেষ্টৰ মাজত। এইটো ডায়েগ্ৰামটো মই আপোনালোকক প্ৰথমতে আঁকি দেখুৱাই আছোঁ। কিন্তু এক্সামত আপোনালোকে এইটো ডায়েগ্ৰাম জাষ্ট ছাইডত কৰি লৈ পেলাই আপুনি ডাইৰেক্ট কৰিব পাৰিব। তথাপিও মই আজি ডিটেইলছটো আপোনালোকক ইয়াত দেখুৱাই দি আছোঁ। ধৰক প্ৰথমে চাওক, অৰুণ দক্ষিণ পশ্চিম দিশত মুখ কৰি আছে। দক্ষিণ পশ্চিম দিশত কি হ'ব, নৰ্থ আৰু ৱেষ্ট। যিটো দিশত মুখ কৰিছে, কোনটো দিশত মুখ কৰিছে, দক্ষিণ আৰু পশ্চিম দিশত মুখ কৰিছে। চাওক, এইটো দক্ষিণ, নৰ্থ আৰু দক্ষিণ, দক্ষিণ পশ্চিম কৈ আছে, দক্ষিণ পশ্চিম দিশত মুখ কৰিছে, সাউথ আৰু দক্ষিণ, এইটো পিনে অৰুণে মুখ কৰিছে। যিটো চাইডে মুখ কৰিছে সেইটো চাইডত কাৰ চিনডাল দি দিয়ক, এইটো চাইডে মুখ কৰিছে। ৱেষ্ট আৰু দক্ষিণ আৰু পশ্চিম দিশত মুখ কৰিছে। তেওঁ প্ৰথমে 90 ডিগ্ৰী ঘড়ীৰ কাঁটাৰ দিশত ঘূৰিলে। 90 ডিগ্ৰী তেওঁ ঘড়ীৰ কাঁটাৰ দিশত ঘূৰিলে। এতিয়া এইখিনি জানো আমি 45 ডিগ্ৰী, গতিকে এইটো হ'ল 45 ডিগ্ৰী আৰু এইটোও 45 ডিগ্ৰী। গতিকে তেওঁ কি কৰিলে, 90 ডিগ্ৰী ঘূৰিলে। গতিকে 45, 90, গতিকে 90 ডিগ্ৰী ঘূৰিলে তেওঁ কি হ'ব, 90 ডিগ্ৰী ঘূৰিলে তেওঁ এইটো চাইড মোৱা হ'ল। নেক্সট এইটো চাইড আপুনি এনেকৈ কাৰ চিন দি দিয়ক। তেওঁ 90 ডিগ্ৰী ঘূৰিলে, ঘড়ীৰ কটাৰ দিশত ঘূৰিলে বুলি ক'লে, এইটো মই ইয়াত নহ'ব। তেওঁ প্ৰথমে 90 ডিগ্ৰী ঘড়ীৰ কটাৰ দিশত ঘূৰিলে। এইটোৱে হ'ব, ঘড়ীৰ কাঁটাৰ দিশত হ'লে আপোনাৰ এইটো দিশত হ'ব, এইটো দিশত এনেকৈ ঘূৰিছে। গতিকে এনেকৈ যাব তেওঁ এইটো চাইড মোৱা হৈ আছে, এইটো চাইড মোৱা হৈ আছে, এইখিনিত মোৱা হৈ আছে। গতিকে তেওঁ ঘড়ীৰ কাঁটাৰ দিশত ঘূৰিলে, এইপিনে ঘূৰিব, এইটো চাইডে যাব। ঘড়ীৰ কাঁটা সদায় এনেকৈ ঘূৰে, ঘড়ীটো এনেকৈ ঘূৰে। গতিকে ঘড়ীৰ কাঁটাৰ দিশত কি কৰিলে, 90 ডিগ্ৰী ঘড়ীৰ কাঁটাৰ দিশত ঘূৰিলে। 90 ডিগ্ৰী, 45 ডিগ্ৰী গ'ল আৰু 45 ডিগ্ৰী গ'ল, ঘড়ীৰ কাঁটাৰ দিশত 90 ডিগ্ৰী গ'ল। তেওঁ এইখিনিত থাকিল। তাৰপিছত কি কৰিলে, পুনৰ 180 ডিগ্ৰী ঘড়ীৰ কাঁটাৰ দিশত ঘূৰে, পুনৰ 180 ডিগ্ৰী ঘড়ীৰ কাঁটাৰ দিশত ঘূৰে আৰু ঘড়ীৰ কাঁটাৰ দিশত ধৰিলে আৰু এনেকৈ যাব। গতিকে তেওঁ আৰু কি কৰিলে, আৰু আমি এইখিনিত লাগি পালোঁ 90 ডিগ্ৰী আৰু এইখিনিও পালোঁ 90 ডিগ্ৰী। গতিকে 45 ডিগ্ৰী, 45 ডিগ্ৰী, 45 ডিগ্ৰী, 45 ডিগ্ৰী। গতিকে ঘড়ীৰ কাঁটাৰ 180 ডিগ্ৰী হ'লে ইডাল চিধা হ'ব। 180 ডিগ্ৰী উলিয়ালে আমি ডাইৰেক্ট বিপৰীত দিশটো বুজোঁ। মই আগত কৈ দিছিলোঁ 180 ডিগ্ৰী ঘূৰিল মানে কি, বিপৰীত দিশত ঘূৰিল মানে কি, এই এনেকৈ ঘড়ীৰ কাঁটাৰ দিশত ঘূৰিল, এই 180 ডিগ্ৰী ইয়াত ঘূৰিলে, ইয়াত আহিলে মানুহজন, ইয়াত আহিলে মানে ডাইৰেক্ট অপজিট ডাইৰেকশ্যনত আহিল। 180 ডিগ্ৰীত ঘূৰিলে। ঘড়ীৰ কাঁটাৰ দিশতে তেওঁ ঘড়ীৰ কাঁটাৰ বিপৰীত দিশত ঘূৰিলে গৈছে। ঘড়ীৰ কাঁটাৰ 180 পুনৰ 180 ডিগ্ৰী ঘড়ীৰ কাঁটাৰ বিপৰীত দিশত ঘূৰিলে। তেওঁ যদি এইখিনিত যদি থাকে ঘড়ীৰ কাঁটাৰ দিশত, ঘড়ীৰ কাঁটাৰ বিপৰীত দিশত এইটো হেৰিটো একে হয়। এইটো 180 ডিগ্ৰীটো আমি ডাইৰেক্ট অপজিট ডাইৰেকশ্যনটোৱে ধৰোঁ। গতিকে ঘড়ীৰ কাঁটাৰ দিশত ঘূৰিলেও সি এইটো ডাইৰেকশ্যনে পাব আৰু ঘড়ীৰ কাঁটাৰ বিপৰীত দিশত ঘূৰিলেও সি ইয়াত আছে ন মানুহটো, 180 ডিগ্ৰী আহিলে আপুনি ইয়াক লাগি আহিব। ঘড়ীৰ কাঁটাৰ যদি অপজিট দিশতো আহে এইটো ডাইৰেকশ্যনতে আহিব।
গতিকে এইটো সাইড মোৱা হ'ল ইয়াত আমি কাৰ চিন দি দিলোঁ তাৰ পিছত কি কৰিলে ঘড়ীৰ কাঁটাৰ বিপৰীত দিশত সি প্ৰথমতে 90 ডিগ্ৰী গ'ল 90 ডিগ্ৰী গৈ পুনৰ সেই ঘড়ীৰ কাঁটাৰ বিপৰীত দিশত পুনৰ ঘূৰি আহিল এই 90 ডিগ্ৰী আহিল আৰু 90 ডিগ্ৰী হি গ'ল 180 ডিগ্ৰী হি ঘড়ীৰ কাঁটাৰ বিপৰীত দিশত আহিল আকৌ তেওঁ 90 ডিগ্ৰী ঘড়ীৰ কাঁটাৰ বিপৰীত দিশত ঘূৰিলে আৰু 90 ডিগ্ৰী কি কৰিল হে ঘড়ীৰ কাঁটাৰ বিপৰীত দিশত ঘড়ীৰ কাঁটা ইটো দিশ ঘড়ীৰ কাঁটা হ'ল বিপৰীত দিশ হ'লে ইটো হ'ব 90 ডিগ্ৰী ইয়াৰ আছে এতিয়া আমি যাই থৈ মানুহজন ইয়াত এইপিনে মুখ কৰি পালোঁ তাৰ পিছত কি কৰিলে হি 90 ডিগ্ৰী ঘড়ীৰ কাঁটাৰ বিপৰীত দিশত গ'ল 90 ডিগ্ৰী গ'লে হি ইয়াৰ পৰা গ'লে ইখনিক লাগি 45 ডিগ্ৰী আৰু ইখনিক লাগি 45 ডিগ্ৰী গতিকে হি মানুহজন ইখনিত গৈ পালে তাৰ পিছত কি দিছে ঘড়ীৰ কাঁটাৰ বিপৰীত দিশত ঘূৰিলে কোন পিনে মুখ কৰি থাকিব গতিকে মানুহজনৰ মুখখন ইখনিত থাকিল গতিকে এনসাৰটো কি হ'ল ইটো গৈ থৈ নৰ্থ আৰু ইষ্টৰ মাজত ই থাকিলে গতিকে তেওঁ ইয়াত কোৱেশ্চনটো ইয়াত আপোনাৰ এনসাৰটো হ'ব এইটো নৰ্থ আৰু ইষ্টৰ মাজত থাকিব নৰ্থ ইষ্টৰ মাজত তেওঁ মুখ কৰি থাকিব উত্তৰ আৰু পূব দিশে মুখ কৰি থাকিব উত্তৰ আৰু পূব দিশৰ মাজত মুখ কৰি থাকিব ইয়াত এইটো মই এইটো এছামিজটো দক্ষিণ আছে দক্ষিণ পশ্চিম দিশত আছে সেইকাৰণে এনসাৰটো ইয়াত মোৰ ইয়াৰ লগত মিলা নাই এইটো হ'ব প্ৰথমতে যদি আমি সাউথ এইটো হ'ব সাউথ আৰু ৱেষ্ট অসমীয়াৰ মতে দিলে এইটো এছামিজ হেৰিটোৰ মতে দিলে এইটো দক্ষিণ পশ্চিম দিশত হ'ব গতিকে এইটো কুৱেশ্যন এনসাৰ পালোঁ নৰ্থ আৰু ইষ্টৰ মাজত মানে উত্তৰ পূব দিশে মুখ কৰি থাকিব এইটো কুৱেশ্যনটো মই ইয়াত আপোনালোকে বুজি পাইছে আগৰ ডায়াগ্ৰামটো মতে ডায়াগ্ৰামটো বনাই ল'লে আপুনি ডাইৰেক্ট এনেকৈ মই একবাৰ কৈ দিছোঁ যদি এইটো নৰ্থ ধৰা যায় এইটো হ'ব সাউথ তাৰপিছত এইটো হ'ব পূব তাৰপিছত এইটো হ'ব পশ্চিম কি কৰিছে তেওঁ প্ৰথমতে কৰিছে হি অৰুণ দক্ষিণ পশ্চিম দিশত মুখ কৰিছে দক্ষিণ আৰু পশ্চিম দিশত মুখ কৰিছে দক্ষিণ আৰু পশ্চিম কোনটো হ'ব সাউথ আৰু ৱেষ্ট সাউথ আৰু পশ্চিম দিশত ইপিনে ইডালত কাৰচিনত দেৰি লগ এইটো সাইড মুখ কৰি আছে তাৰপিছত কি কৰিলে তেওঁ প্ৰথমে 90 ডিগ্ৰী ঘড়ীৰ কাঁটাৰ দিশত ঘূৰিলে 90 ডিগ্ৰী ঘড়ীৰ কাঁটাৰ দিশত আমি জানো এইটো 45 ডিগ্ৰী গ'ল তেওঁ ঘড়ীৰ কাঁটাৰ দিশত গ'লে এনেকৈ যাব ঘড়ীৰ কাঁটাৰ দিশত হ'লে তেওঁ এনেকৈ সোঁফালে ঘড়ীৰ কাঁটাৰ দিশত হ'লে সোঁফালে ঘূৰিব গতিকে সোঁফালে হ'লে এনেকৈ হ'ব এইটো হ'ব গতিকে তেওঁ ঘড়ীৰ কাঁটাৰ এইটো 45 ডিগ্ৰী গ'ল 90 ডিগ্ৰী যায় যিহেতু 45 ডিগ্ৰী গ'ল আৰু 45 ডিগ্ৰী গ'ল 90 ডিগ্ৰী হ'ল গতিকে তেওঁ গৈ পেলাই এইটো সাইড মোৱা পালেছে এইটো পাৰ্টত 90 ডিগ্ৰী ঘড়ীৰ কাঁটাৰ দিশত ঘূৰি পুনৰ 180 ডিগ্ৰী ঘড়ীৰ কাঁটাৰ বিপৰীত দিশত পুনৰ তেওঁ কি কৰিলে এই 90 ডিগ্ৰী আহিল 180 ডিগ্ৰী যায় এই 90 ডিগ্ৰী পালোঁ আমি 90 আৰু 45 তাৰপিছত এইটো হ'ব 180 ডিগ্ৰী পুনৰ তেওঁ 180 ডিগ্ৰী ঘূৰি আহিলে বিপৰীত দিশত ঘূৰি আহিল মানে এইটো ঘড়ীৰ কাঁটাৰ বিপৰীত দিশত ঘূৰি আহি পেলাই তেওঁ এইটো মুখ পালে তাৰপিছত কি কৰিলে আকৌ তেওঁ 90 ডিগ্ৰী ঘড়ীৰ কাঁটাৰ বিপৰীত দিশত ঘূৰিলে আৰু 90 ডিগ্ৰী তেওঁ ঘড়ীৰ কাঁটাৰ বিপৰীত দিশতে ঘূৰিলে এই 45 ডিগ্ৰী গ'ল ঘড়ীৰ কাঁটাৰ বিপৰীত দিশ হ'লে এইটো হ'ব গতিকে এই 45 গ'ল আৰু এই 45 গ'ল গতিকে 90 ডিগ্ৰী বিপৰীত দিশত ঘূৰাত তেওঁ এইটো স্থান পালে গতিকে এইটো স্থানৰ দিশটো কি হ'ব নৰ্থ আৰু ইষ্ট এইটো হ'ব আপোনাৰ নৰ্থ আৰু ইষ্টৰ মাজত হ'ব নৰ্থ আৰু ইষ্ট গতিকে এইটো ডায়াগ্ৰামৰ জৰিয়তে আপুনি এই কুৱেশ্যনকেইটা এনেকুৱা ধৰণৰ কুৱেশ্যন আপুনি কৰিব পাৰিব সেকেন্ড কুৱেশ্যনটো চাওক সেকেন্ড কুৱেশ্যনটো কৰিলে আৰু অলপ ভালদৰে বুজি পাব চাগে সেকেন্ড কুৱেশ্যনটো দি আছোঁ মই এ মেন ফেচিং টুৱাৰ্ডছ সাউথ একো কৰিব নালাগে ডাইৰেক্ট ডায়াগ্ৰামটো বনাই লওক আপোনালোকে ডায়াগ্ৰামটো আছিল এনেকুৱা ডায়াগ্ৰামটো আপুনি সাইডত লিখি থৈ দিব এনেকুৱা ধৰণৰ কুৱেশ্যন আহিলে এইটো ডায়াগ্ৰাম আৰু বেলেগ ডায়াগ্ৰামো আছে এই পিছৰ কুৱেশ্যনবিলাক কেনেকুৱা হ'ব সেইবিলাকো মই আপোনালোকক দেখুৱাম নৰ্থ তাৰপিছত সাউথ যিকোনো এটা ধৰিলে আপুনি তাৰপিছত এইটো হ'ব ইষ্ট তাৰপিছত ৱেষ্ট তাৰপিছত আপুনি ইয়াত কাৰচিন বহাই যাওক কোনটো কি আছে এজন ব্যক্তি দক্ষিণৰ পিনে মুখ কৰি আছে দক্ষিণৰ পিনে মুখ কৰি থাকিলে কাৰচিনডাল ইপিনে দি দিয়ক ইপিনে এইটো দক্ষিণৰ পিনে তেওঁ মুখ কৰি আছে হি টাৰ্নছ 135 ডিগ্ৰী এণ্টি ক্লকৱাইজ ডাইৰেকশ্যন মানে তেওঁ প্ৰথমে 135 ডিগ্ৰী ঘড়ীৰ কাঁটাৰ বিপৰীত দিশত
ঘূৰিলে 135 ডিগ্ৰী ঘড়ীৰ কাঁটাৰ বিপৰীত দিশে গতিকে আমি জানো এইটো 45 ডিগ্ৰী এইটো 45 90 ডিগ্ৰী আৰু 90 আৰু 45 এইটো 45 ডিগ্ৰী 90 আৰু 45 কিমান হ'ব 135 ডিগ্ৰী এইটো হ'ব 135 ডিগ্ৰী তেও ইয়াত আছিল 135 ডিগ্ৰী গল 90 ডিগ্ৰী গল প্ৰথমতে তাৰপিছত আৰু 45 ডিগ্ৰী গল গৈ পেলে তেও এইটো স্থান পালে ঘড়ীৰ কাঁটাৰ বিপৰীত দিশত ঘূৰিছে যেহেতু এইটো ঘড়ীৰ কাঁটাৰ বিপৰীত দিশত ঘূৰিছে গতিকে ঘড়ীৰ কাঁটাৰ বিপৰীত দিশত ঘূৰাই দিলো এইটো 135 ডিগ্ৰী এন্টি ক্লকৱাইজ ডাইৰেকশন দেন এগেইন টাৰ্নস ইন ক্লকৱাইজ ডাইৰেকশন আৰু তেও কি কৰিলে ক্লকৱাইজ ডাইৰেকশন 180 ডিগ্ৰী ঘূৰিলে 180 ডিগ্ৰী ঘূৰা মানে কি ইখনিলৈকে ইখনি 135 প্লাস 45 কিমান হ'ব 180 ডিগ্ৰী 180 ডিগ্ৰী তেও ঘড়ীৰ কাঁটাৰ দিশত ঘূৰিলে এবাৰ কি কৰিল ইয়াক লাগি গৈছিল ইয়াৰ পৰা আৰু 180 ডিগ্ৰী বুলি ডাইৰেক্ট অপোজিট বুলি কৈছিল আমি ইয়াত যদি আছে ইয়াত অপোজিটটো হ'ব গতিকে ই 180 ডিগ্ৰী অপোজিট ডাইৰেকশনত আহিল 180 ডিগ্ৰী মানে অপোজিট ডাইৰেকশনত ই আহিল গতিকে 180 ডিগ্ৰী তেও আহিলে তেও প্ৰথমে 135 ডিগ্ৰী গল তাৰ পিছত ঘড়ীৰ কাঁটাৰ বিপৰীত দিশত গৈছিল আৰু পুনৰ 180 ডিগ্ৰী ঘড়ীৰ কাঁটাৰ দিশত আহিলে তেও কোন পিনে মুখ কৰি থাকিব গতিকে এইটো হ'ব মুখ সাউথ আৰু ওয়েস্ট গতিকে এই পিনে তেও মুখ কৰি থাকিব এটা এনসাৰটো হ'ব সাউথ আৰু ওয়েস্টৰ মাজত এই মুখ কৰি থাকিব কিছিল এজন ব্যক্তি দক্ষিণৰ কৈ দিছো আকৌ এবাৰ দক্ষিণৰ পিনে মুখ কৰিছিল দক্ষিণৰ পিনে কাৰচিন বহাই দিলো ডায়াগ্ৰামটো মতে এনেকৈ দক্ষিণৰ মতে কাৰচিন বহাই দিলো তাৰ পিছত কি কৰিলে তেও 135 ডিগ্ৰী ঘড়ীৰ কাঁটাৰ বিপৰীত দিশত গল এটো 45 ডিগ্ৰী 90 ডিগ্ৰী 90 আৰু 45 ডিগ্ৰী 135 ডিগ্ৰী ইয়াত গল ইয়াত কাৰচিন দি দিলো তাৰ পিছত তেও কি কৰিলে আৰু ঘড়ীৰ কাঁটাৰ দিশত পুনৰ 180 ডিগ্ৰী ঘূৰিলে ঘড়ীৰ কাঁটাৰ দিশত তেও 180 ডিগ্ৰী গলে আৰু এনেকৈ তেও 180 ডিগ্ৰী হ'ল ইয়াক লাগি 135 ডিগ্ৰী আমি গৈছিল হি মানে 135 ডিগ্ৰী আৰু 45 ডিগ্ৰী প্লাস হৈ পেলে 180 ডিগ্ৰী আহিল গতিকে 180 ডিগ্ৰী আহি পেলে তেও এইটো স্থান পালে এইটো স্থানত তেওৰ দিশটো কোনটো হ'ব সাউথ আৰু ওয়েস্টৰ মাজত ইয়াৰ দিশটো হ'ব গতিকে কোৱেশ্চন এনসাৰটো হ'ব সাউথ আৰু ওয়েস্ট গতিকে চাওক আৰু কোৱেশ্চন মই আৰু দি আছো তাৰপিছত এইটো কোৱেশ্চন চাওক এ মেন ফেচিং টুৱাৰ্ডছ ওয়েস্ট এখনাই ডায়াগ্ৰামটো বনাই লওক আপোনালোকে ডায়াগ্ৰামটো কি আছিল এইটো ডায়াগ্ৰাম সবতে 45 ডিগ্ৰী অপোজিট কিটা হলে 180 ডিগ্ৰী ইডালত 180 ডিগ্ৰী টোটাল 360 ডিগ্ৰী বাকি সব 45 আটটা 45 ডিগ্ৰী আছে গতিকে দিশটো প্ৰথমতে লিখি লওক এইটো নৰ্থ তাৰ পিছত নৰ্থৰ অপোজিট হৰাই সাউথ তাৰ পিছত ৰাইট সাইড হৰাই ইয়াৰ হ'ব নৰ্থৰ পিনে যদি মুখ কৰো আমি হৰাই ইটো সাইডে পাম ইষ্ট ওফালটো ইষ্ট পাম তাৰ পিছত বাওফালটো পাম হ'ব ওয়েস্ট তাৰ পিছত চাওক কোৱেশ্চনটো মতে বুঝাই যাওক আপোনালোকে এ মেন ফেচিং টুৱাৰ্ডছ ওয়েস্ট মানে প্ৰথমতে মানুহজনে কি কৰিছে ওয়েস্টৰ পিনে মুখ কৰিছে মানে পশ্চিম দিশে তেও মুখ কৰিছে গতে পশ্চিম দিশত আপুনি ইয়াৰ পৰা ইটো স্থান বুলি ধৰি লওক এই পশ্চিম দিশত মুখ কৰিছে পশ্চিম দিশত তো কাৰচিনটো মাৰি দিয়ক পশ্চিম দিশত কাৰচিন মাৰিলে তাৰ পিছত হি টাৰ্নস 45 ডিগ্ৰী সাউথ তাৰ পিছত হি 45 ডিগ্ৰী সাউথৰ পিনে আহিল মানে সাউথত যোৱা নাই ডাইৰেক্ট সাউথত যোৱা নাই দক্ষিণৰ পিনে হি 45 ডিগ্ৰী আহিল মানে কি ইটো সাইডে আহিল তেও ইটো সাইডে দক্ষিণ আছে গতে দক্ষিণ ইখিনি হ'ব 45 ডিগ্ৰী গতে 45 ডিগ্ৰীত আহা মানে কি ইয়াৰ স্থানটো হ'ল ইয়াত কাৰচিন বহাই দিয়ক ইয়াত আছিল প্ৰথমতে 45 ডিগ্ৰী আহিল দক্ষিণৰ পিনে তে দক্ষিণৰ পিনে আহিলে তাৰ এটো হ'ব এটো গতিকে কাৰচিনডাল হ'ব এইখিনিত ইয়াত বহাই দিলে কাৰচিনডাল তাৰ পিছত কি কৰিলে তেও 45 ডিগ্ৰী দক্ষিণে ঘূৰিলে আকৌ কি কৰিলে 180 ডিগ্ৰী ইন সেম ডাইৰেকশন এইখিনিত আছে ন এইখিনিৰ পৰা হি একে ডাইৰেকশনতে ইটো ডাইৰেকশন দক্ষিণৰ পিনে যাই থাকিব কিমান যাব 180 ডিগ্ৰী গতে 180 ডিগ্ৰী গলে দক্ষিণৰ পিনে 180 ডিগ্ৰী গলে কিমান হ'ব ইটো আছে না 180 ডিগ্ৰী হলে হৰাই অপোজিটটো হ'ব গতিকে 180 ডিগ্ৰী গলে কিমান হ'ব ইটো হ'ব 180 ডিগ্ৰী গতিকে 180 ডিগ্ৰী গৈ পাই হি এইখিনি স্থান পালে প্ৰথমতে দক্ষিণৰ পিনে 45 ডিগ্ৰী আহা বুলি কৈছে কিন্তু ডাইৰেক্ট দক্ষিণত আমি কাৰচিন নিদিও এই দক্ষিণৰ পিনে হে আহি আছে 45 ডিগ্ৰী দক্ষিণৰ পিনে হি 45 ডিগ্ৰী আহিলে ইটো স্থান পালে
ইয়াৰ পৰা হি 180 ডিগ্ৰী 180 মানে কি ডাইৰেক্ট একদম অপজিটটো হ'ব 180 ডিগ্ৰী হি মানে কি এই 45 ডিগ্ৰী 90 ডিগ্ৰী আৰু 45 135 আৰু 45 180 ডিগ্ৰী তেও পুনৰ দক্ষিণৰ পিনে ঘূৰিছে দক্ষিণৰ পিনে গৈ পেলাই হি দক্ষিণৰ পিনে হি 180 ডিগ্ৰী গৈছে মানে কি ইটো ডাইৰেকচনতে আহিব হি আহি ইটো স্থান পালে স্থানটো তাৰ কি হ'ল 180 ডিগ্ৰী ইন সেম ডাইৰেকচন দেন আফটাৰ হি টাৰ্নছ 270 ডিগ্ৰী লেফট মানে কি সদায় ঘড়ীৰ কাঁটাৰ বিপৰীত দিশটো বুজো গতিকে হি ঘড়ীৰ কাঁটাৰ বিপৰীত দিশতে মানে ঘড়ীৰ কাঁটাটো এনেকে ঘূৰে ঘড়ীৰ কাঁটাৰ বিপৰীত হ'লে এনেকে যাব গতিকে এনেকে যাব হি এনেকে কিমান যাব হি 270 ডিগ্ৰী গতে 270 ডিগ্ৰী কেনকে হ'ব ইখনিক লাগি পালো আমি 180 ডিগ্ৰী ইখনিক লাগি 180 ডিগ্ৰী 180 ডিগ্ৰী প্লাস 180 ডিগ্ৰী তাৰ পিছত প্লাস 45 ডিগ্ৰী কিমান হ'ল ইখনিক লাগি হ'ব 180 ডিগ্ৰী ইখনি 180 ডিগ্ৰী আমি পালো 180 ডিগ্ৰী আহিল কিমান আহিব লাগে হি 270 ডিগ্ৰী গতে 180 ডিগ্ৰী প্লাস 45 ডিগ্ৰী কিমান হ'ল 180 আৰু 45 225 প্লাস 45 আৰু 45 আহিল ইখনিক লাগি 225 হ'ল তাৰ পিছত আৰু ইটো 45 225 প্লাস 45 কিমান হ'ব 270 ডিগ্ৰী 225 প্লাস 45 হ'ব 270 ডিগ্ৰী তাৰ পিছত হাত 27 গতিকে তেও 180 ডিগ্ৰী আহিল প্লাস আৰু ইটো হ'ব 180 ডিগ্ৰী আৰু 90 ডিগ্ৰী কিমান হ'ব 180 আৰু 90 ইটো 45 আৰু 45 90 ডিগ্ৰী গতিকে 270 ডিগ্ৰী গতিকে তেৰ পজিশনটো হ'ব এইটো পজিশন 270 ডিগ্ৰী বাওফালে ঘূৰে তেন্তে তেও কোন দিশত থাকিব গতিকে তেও হ'ব সাউথ আৰু ইষ্টৰ মাজত থাকিব সাউথ আৰু ইষ্টৰ মাজত থাকিব গতিকে এটো এনসারটো ভুলে আছে সাগে ভুল আছে চাও মই আৰু একবাৰ চাও ইয়া এটো আৰু একবাৰ চাও কোৱেশ্চনটো মানে কৰি চাও নর্থ সাউথ ইস্ট ওয়েস্ট কি দিয়া আছে প্ৰথম ব্যক্তিজনে কি দিখে পশ্চিমৰ পিনে মুখ কৰিছে পশ্চিমৰ পিনে মুখ কৰি আছে তাৰ পিছত তেও 45 ডিগ্ৰী দক্ষিণৰ পিনে ঘূৰে 45 ডিগ্ৰী দক্ষিণৰ পিনে ঘূৰিলে এটো স্থান পালে 45 ডিগ্ৰী দক্ষিণৰ পিনে আহিলে তাৰপিছত 45 ডিগ্ৰী দক্ষিণৰ পিনে আহিলে ঘূৰি আকৌ 180 ডিগ্ৰী সেই দিশতে ঘূৰে 180 ডিগ্ৰী গলে তেও ডাইৰেক্ট 180 ডিগ্ৰী ইটো দিশতে যাব সেই দিশতে এটা দিশতে গলে এটো দিশ পালে তাৰপিছত এইটো দিশৰ পিছত কি বোলে 180 ডিগ্ৰী তেও 270 ডিগ্ৰী বাওফালে ঘূৰে বাওফালে হলে ইটো সাইডে ঘূৰিব গতিকে বাও সাইডটো ইটো সাইডে হ'ব গতিকে ইটো সাইডে আৰু 270 আহিব হি ইটো 90 ডিগ্ৰী আহিল প্লাস 90 ডিগ্ৰী 180 ডিগ্ৰী ইটো ইখনিক লাগি 180 ডিগ্ৰী আহিল 180 ডিগ্ৰী প্লাস 90 ডিগ্ৰী 45 ডিগ্ৰী 90 ডিগ্ৰী গতিকে এটো পজিশনে হ'ব গতিকে ইয়াৰ হ'ব পজিশনটো এটো হ'ব সাউথ আৰু ইষ্টৰ মাজত হ'ব ইয়াত নাই কোৱেশ্চনটোত নাই গতিকে এটো হ'ব সাউথ আৰু ইষ্টৰ মাজত ইয়াৰ কোৱেশ্চনৰ এনসারটো এটো হ'ব এজন ব্যক্তি পশ্চিমৰ পিনে মুখ কৰি আছে তেও 45 ডিগ্ৰী দক্ষিণৰ পিনে আহিলে এটো সাইড দক্ষিণ 45 ডিগ্ৰী দক্ষিণৰ পিনে আহিলে তাৰ পিছত পুনৰ আকৌ সেই দিশতে 180 ডিগ্ৰী ঘূৰে 180 ডিগ্ৰী গল ইয়াক লাগি গল 180 ডিগ্ৰী ঘূৰিবলে তেও 270 ডিগ্ৰী বাওফালে ঘূৰে একে দিশতে হি বাওফালে আৰু 270 ডিগ্ৰী আহে ইখনিক লাগি 180 ডিগ্ৰী প্লাস 90 ডিগ্ৰী গতিকে এইটোই হ'ব এনসারটো যদিও ইয়াত নাই গতিকে এনসারটো মই ইয়াতে এইটোই পাম নেক্সট কোৱেশ্চনটো চাওক I am facing towards south. I turns 135 degree left and then I turns in opposite direction. Now I turns again 45 degree right. Now find the direction which I am facing. মানে মই বৰ্তমান দক্ষিণৰ পিনে মুখ কৰি আছো ডায়াগ্ৰামটো কৰি লওক ডায়াগ্ৰামটো আছিল এটো ডায়াগ্ৰাম আমি বনাই লম নর্থ সাউথ ইস্ট ওয়েস্ট ইয়াত কি আছে মই বৰ্তমান কি কৰি আছো মই বৰ্তমান দক্ষিণৰ পিনে মুখ কৰি আছো দক্ষিণৰ পিনে মই মুখ কৰি আছো এটো হ'ব দক্ষিণৰ পিনে কাৰচিন বহাই দিও ডায়াগ্ৰামটোৰ দক্ষিণৰ পিনে কাৰচিন বহাই দিও দক্ষিণৰ পিনে মুখ কৰি আছো যদি মই 135 ডিগ্ৰী বাওফালে ঘূৰো মানে এটো সাইড যদি মুখ কৰি থাকো মোৰ বাওফালটো হ'ব এটো সাইড
বাওঁফালটো এইটো সাইড মানে ঘড়ী কাটাৰ বিপৰীতটোৱে হ'ব আমি বাওঁফাল গতিকে কিমান ডিগ্ৰী 135 ডিগ্ৰী বাওঁফালে ঘূৰি বাওঁফালে 135 ডিগ্ৰী প্ৰথমতে যাম আমি এইটো গ'লে 45 ডিগ্ৰী 45 90 ডিগ্ৰী 90 আৰু 45 135 ডিগ্ৰী গ'লো মই এইখিনি জাগাত 135 ডিগ্ৰী ঘূৰি 135 পিনে 135 ডিগ্ৰী মই বাওঁফালে ঘূৰিলো পালো এইটো স্থান তাৰ পিছত কি কৰিলো পুনৰ মই অপোজিট ডাইৰেকশন লওঁ অপোজিট ডাইৰেকশন হদাই এইটো ডাইৰেকশন অপোজিট ডাইৰেকশনটো হদাই এইটো অপোজিট ডাইৰেকশন আৰু 180 ডিগ্ৰী কথা থাকিলে ডাইৰেক্ট আমি অপোজিট ডাইৰেকশন আৰু 180 ডিগ্ৰী সেম হয় অপোজিট ডাইৰেকশন হলেও আমি ডাইৰেক্ট ইয়াৰ অপোজিটটো ধৰিম আৰু 180 ডিগ্ৰী হলেও আমি ইয়াৰ অপোজিটটো ধৰিম গতিকে 180 ডিগ্ৰী মানে কি অপোজিট ডাইৰেকশনটো মই ললো পুনৰ কি কৰো মানে অপোজিট ডাইৰেকশন লওঁ অপোজিট ডাইৰেকশন ললো মানে এইটো সাইড আছিল ইয়াৰ অপোজিট ডাইৰেকশনটো মই ললো আকৌ যদি মই 45 ডিগ্ৰী সোফালে ঘূৰো এইটো সাইড মই হৈছো গতিকে মোৰ সোফালটো হ'ব এইটো সাইড সোফালটো মোৰ এইটো সাইড গতিকে এইটো সাইড মই যদি হও মই আপুনি চাওক এইটো সাইড যদি মই মোৱা হও মোৰ সোফালটো হ'ব এইটো সাইড গতিকে সোফালে কিমান ঘূৰো মই 45 ডিগ্ৰী সোফালে ঘূৰি 45 ডিগ্ৰী হল এইটো ঘূৰি 45 ডিগ্ৰী যদি মই সোফালে ঘূৰো তেন্তে মই কোন দিশে মুখ কৰিছো সোফালে 45 ডিগ্ৰী যোৱাৰ লগে লগে এইটো সাইড হৈ গল না এইটো 45 ডিগ্ৰী যোৱাৰ লগে লগে এইটো সাইডত কাৰ্চিন দি দিলো মই গতিকে এইটো কি সাইড হল এইটো পশ্চিম দিশে বৰ্তমান পশ্চিম দিশ হৈ থাকিল গতিকে মই কোন দিশে মুখ কৰিছো গতিকে এইটোৱে দিশ হ'ব মোৰ গতিকে পশ্চিম দিশত মই মুখ কৰি আছো আনসাৰটো হ'ব পশ্চিম দিশ তো গমে পাইছে আপোনালোকে প্ৰথম দিছে কি আই এম ফেচিং টুৱাৰ্ড সাউথ মই দক্ষিণৰ পিনে মুখ কৰি আছো দক্ষিণৰ পিনে মুখ কৰি পেলে মই কি কৰিছো লেফট সাইডে মই কি 145 ডিগ্ৰী গৈছো ইয়াক লাগি 190 ডিগ্ৰী 90 আৰু 45 ডিগ্ৰী 135 ডিগ্ৰী গলো মই তাৰ পিছত কি দিছে মই ডাইৰেক্ট অপোজিট ডাইৰেকশন ললো অপোজিট ডাইৰেকশন ললে মানে কি অপোজিট ডাইৰেকশন আৰু 180 ডিগ্ৰী কথা থাকিলে ডাইৰেক্ট আমি অপোজিট এইটো ইয়াৰ ঠিক অপোজিটটো ধৰিম গতিকে এইটো 180 ডিগ্ৰী মানে এইটো অপোজিট ডাইৰেকশনত আহি গলো মই অপোজিট ডাইৰেকশনত আহিলো তাৰ পিছত কি দিছে আকৌ মই 45 ডিগ্ৰী সোফালে ঘূৰিলো এইটো সাইড মই হৈ আছো মই প্ৰথমতে তাৰ পিছত এইটো সাইড গলেহে মই সোফাল হ'ব মোৰ এইটো সাইডটো সোফাল হ'ব গতিকে এইটো সাইডে 45 গলো 45 ডিগ্ৰী যোৱাত মোৰ এইটো স্থান হল গতিকে এইটো সাইড হ'ব ওয়েস্ট সাইড গতিকে এইটো হ'ব মোৰ পশ্চিম সাইড ওয়েস্ট সাইড নেক্সট কোৱেশ্চনটো চাওক A man facing towards northwest ডায়াগ্ৰামটো বনাই ললো এটো হ'ব নৰ্থ সাউথ ইষ্ট ওয়েস্ট কি কৈছে A man facing toward north আৰু west নৰ্থ আৰু ৱেষ্টৰ মাজত ইডালত কাৰ্চিন বহাই দিও নৰ্থ আৰু ৱেষ্টৰ মাজত এজন মানুহে উত্তৰ পশ্চিম দিশত গৈ আছে উত্তৰ আৰু পশ্চিম দিশত এই গৈ আছে তেও 90 ডিগ্ৰী ঘড়ীৰ কাটাৰ দিশত ঘূৰিলে 90 ডিগ্ৰী ঘড়ীৰ কাটাৰ দিশত প্ৰথমতে ইয়াক ঘূৰাই দিয়ক ঘড়ীৰ কাটাৰ দিশ হলেতো সফল হ'ব গতিকে এইটো ঘড়ীৰ 45 ডিগ্ৰী আৰু 45 ডিগ্ৰী 90 ডিগ্ৰী গল 90 ডিগ্ৰী যোৱাত ইয়াৰ পজিশনটো ইয়াত পালে 90 ডিগ্ৰী ঘড়ীৰ কাটাৰ দিশত ঘূৰি আহি এইটো পজিশন পালে পুনৰ 135 ডিগ্ৰী ঘড়ীৰ কাটাৰ বিপৰীত দিশত ঘূৰিলে তেও পুনৰ 135 ডিগ্ৰী ঘড়ীৰ কাটাৰ বিপৰীত দিশে ঘূৰিলে ইয়াক লাগি 45 ডিগ্ৰী ঘড়ীৰ কাটাৰ বিপৰীত দিশত হলে মানে কি এইটো সাইড হ'ব গতিকে ইয়াক লাগি আহিছিলে ইয়াৰ পৰা আকৌ 90 ডিগ্ৰী 135 যাব গতিকে ইয়াক লাগি 90 ডিগ্ৰী আৰু ইটো 45 ডিগ্ৰী এটো 45 ডিগ্ৰী 90 ডিগ্ৰী আৰু 45 ডিগ্ৰী কিমান হ'ব 135 ডিগ্ৰী আহি ইয়াত পালে 135 ডিগ্ৰী তেও ঘড়ীৰ কাটাৰ বিপৰীত দিশত ঘূৰিলে ঘড়ীত তেন্তে তেও কোন দিশে মুখ থাকিব গতিকে পশ্চিম পিনে হ'ব গতিকে পশ্চিম পিনে ই মুখ কৰি থাকিব পশ্চিম পিনে মুখ কৰি প্ৰথমতে কি আছিল এজন মানুহে উত্তৰ পশ্চিম দিশত মুখ কৰিছিল এইটো সাইডে মুখ কৰিছিল তাৰ পিছত কি কৰিছে তেও 90 ডিগ্ৰী ঘড়ীৰ কাটাৰ দিশত ঘূৰিলে 90 ডিগ্ৰী গল 45 90 ডিগ্ৰী গল এইটো স্থান পালে তাৰ পিছত পুনৰ তেও কি কৰে 135 ডিগ্ৰী ঘড়ীৰ কাটাৰ বিপৰীত দিশত ঘূৰিলে 90 ডিগ্ৰী ইয়াক লাগি আছিল 90 ডিগ্ৰী আৰু 45 ডিগ্ৰী আহিল 135 ডিগ্ৰী হল 135 ডিগ্ৰী পশ্চিমৰ দিশে আহি মুখ কৰি থাকিলে গতিকে আনসাৰটো হ'ব এইটো সাইড মই হৈ থাকিলে আনসাৰটো পশ্চিম পিনে মুখ কৰি থাকিব
আকৌ একেধৰণৰ কুৱেশ্যনে এইটো আছে, একেধৰণৰ কুৱেশ্যনে মই কেইটামান কৰি দিছোঁ, তেতিয়া আপোনালোকৰ কনচেপ্টটো ক্লিয়াৰ হৈ যাব। গতিকে এ মেন ৱাকিং টুৱাৰ্ডছ 5 কিলোমিটাৰ নৰ্থ ফ্ৰম হোম, এইটো অলপ বেলেগ, কিন্তু ডায়েগ্ৰামটো সেই একে ডায়েগ্ৰামৰ পৰাই কৰিম। ডায়েগ্ৰামটো বনাই ল'লোঁ মই একেবাৰে। নৰ্থ যদি ধৰোঁ এইটো হ'ব চাউথ, তাৰপিছত এইটো হ'ব ইষ্ট, তাৰপিছত এইটো হ'ব ৱেষ্ট। কি দিছে? এ মেন ৱাকিং টুৱাৰ্ডছ 5 কিলোমিটাৰ নৰ্থৰ পিনে কি কৰিছে? এজন মানুহে কি কৰিছে? 5 কিলোমিটাৰ গৈছে। ইয়াক লাগি ধৰা হ'ল ইয়াৰ পৰা, ঘৰৰ পৰা মানুহজনে কি কৰিছে? এজন মানুহে ঘৰৰ পৰা 5 কিলোমিটাৰ উত্তৰে গৈ আছে। এইটো ঘৰৰ পৰা তেওঁ ইয়াক লাগি গ'ল উত্তৰে, এইটো হ'ব 5 কিলোমিটাৰ। এইখিনিক লাগি হ'ল 5 কিলোমিটাৰ গ'ল। এইটো ঘৰ বুলি ধৰক, ঘৰৰ পৰা ওলাই তেওঁ দক্ষিণ উত্তৰমুৱা হৈ 5 কিলোমিটাৰ গ'ল। তাৰপিছত হি টাৰ্ণছ 180 ডিগ্ৰী এণ্ড ৱাক্স 8 কিলোমিটাৰ। তেওঁ ডাইৰেক্ট 180 ডিগ্ৰী ঘূৰিল, মানে কি ডাইৰেক্ট অপজিট ডাইৰেকশ্যনত আহিল। অপজিট ডাইৰেকশ্যনত আহি কিমান কিলোমিটাৰ আহিল? 8 কিলোমিটাৰ আহিল। গতিকে তেওঁ অপজিট ডাইৰেকশ্যনত অহা মানে এইটো পজিশ্যন হ'ব, এইটো ছাইড মোৱা হ'ব, কিন্তু এইটো ছাইড মোৱা কিমান আহিব? তেওঁ 8 কিলোমিটাৰ। কিন্তু প্ৰথমতে আছিল সি ইমানক লাগি গৈয়ে পাইছিল, ইয়াৰ পৰা ইয়াক লাগি 5 কিলোমিটাৰ সি গৈছেই অলৰেডি। তাৰপিছত পুনৰ তাৰ পৰা এই 5 কিলোমিটাৰৰ পৰা পুনৰ তেওঁ ঘূৰি আহোঁতে ইপিনে 8 কিলোমিটাৰ আহিব। গতিকে 5 কিলোমিটাৰ গৈছে সি, আৰু ইপিনে কিমান কিলোমিটাৰ আহিব? সি 3 কিলোমিটাৰ। গতিকে 3 কিলোমিটাৰ আহিলেহে সি অপজিট ডাইৰেকশ্যনত আহিব সি, কিন্তু কিমান আহিব সি? এইটো স্থানৰ পৰা যদি আহে তেতিয়াহ'লে সি 8 কিলোমিটাৰ ইয়াতহে কমপ্লিট হ'ব তাৰ, আৰু 5 কিলোমিটাৰ সি ঘৰৰ পৰা 5 কিলোমিটাৰ দূৰ গৈছে। তাৰপিছত সেই স্থানৰ পৰা পুনৰ যদি সি 8 কিলোমিটাৰ আহে তেতিয়াহ'লে 5ৰ লগত আৰু সি 3 কিলোমিটাৰ আহিহে সি এইটো স্থান পাব। গতিকে এইখিনিক লাগি 3 কিলোমিটাৰ আমি যোগ কৰিম। গতিকে এইখিনিক লাগি সি ইয়াৰ পৰা ইয়াক লাগি 5 কিলোমিটাৰ, গতিকে আৰু 8 কিলোমিটাৰ। ইয়াৰ পৰা সি পুনৰ 8 কিলোমিটাৰ ঘূৰি আহিব লাগিব। গতিকে 8 কিলোমিটাৰ সি 5 কিলোমিটাৰটো এইখিনিক লাগি জানো আমি। গতিকে আৰু সি টোটেল ইয়াৰ পৰা কিমান হ'ব? এইটো 3 কিলোমিটাৰ। 3 কিলোমিটাৰ সি আহিব লাগিব, মানে ঘৰক লাগি আৰু পুনৰ উভতি আহোঁতে তাৰ 5 কিলোমিটাৰেই লাগিব, আৰু সি 3 কিলোমিটাৰ যাব লাগিব, তেতিয়াহে তাৰ 8 কিলোমিটাৰ কমপ্লিট হ'ব। গতিকে ইয়াৰ পৰা কি হ'ল? এনচাৰটো কি হৈছে? 8 কিলোমিটাৰ খোজকাঢ়ি গ'লে তেওঁ ঘৰৰ পৰা কিমান দূৰত্ব থাকিব? ঘৰৰ পৰা তেওঁ এইটো যদি ঘৰ আছিল, তেওঁ 3 কিলোমিটাৰ দূৰত্বত থাকিব। 3 কিলোমিটাৰ তেওঁ দক্ষিণে থাকিব, এইটো দক্ষিণৰ পিনে মোৱা হৈ থাকিব। এইটো কি হৈছে? এইটো ঘৰ বুলি ধৰক, ঘৰৰ পৰা তেওঁ 5 কিলোমিটাৰ উত্তৰে গৈছে। তাৰপিছত তেওঁ কি কৰিছে? ডাইৰেক্ট 180 ডিগ্ৰী, ডাইৰেক্ট অপজিট ডাইৰেকশ্যনত তেওঁ কি কৰিছে? 8 কিলোমিটাৰ আহিছে। গতিকে তেওঁ 5 কিলোমিটাৰ অলৰেডি গৈছেই তাত। গতিকে পুনৰ সেই অপজিট ডাইৰেকশ্যন, সেই ঘৰৰ পৰাই সি আৰু মানে ডাইৰেক্ট ঘৰক লাগি আহিবই লাগিব সেই 5 কিলোমিটাৰ। অপজিট ডাইৰেকশ্যনত যদি আহে সি, এইটোৰ অপজিট ডাইৰেকশ্যন এইটো হ'ব। গতিকে ইয়াৰ পৰা সি এইটো ছাইড মোৱা হ'বৰ কাৰণে তেওঁ কি 8 কিলোমিটাৰ আহিব। 8 কিলোমিটাৰ আহিলে সি ইয়াক লাগি গৈছিলে 5 কিলোমিটাৰ, আৰু ঘৰক লাগি সি পুনৰ ৰিটাৰ্ণ আহিব, আহি পেলাই ইয়াক লাগি 5 কিলোমিটাৰ হ'ল। তাৰপিছত আৰু সি আৰু বেক কৰি আহিব লাগিল 3 কিলোমিটাৰ। গতিকে তেওঁ 3 কিলোমিটাৰ দক্ষিণমুৱা হৈ থাকিব। এনচাৰটো হ'ব 3 কিলোমিটাৰ। গতিকে বুজি পাইছে নিশ্চয় মই যিবিলাক কুৱেশ্যন কৰি আছোঁ আপোনালোকে। আৰু এটা কুৱেশ্যন চাওক, এইটো আগৰ দৰে কুৱেশ্যন, এইটোকো কৰি দেখুৱাই আছোঁ মই। ডায়েগ্ৰামটো আঁকি লওক। নৰ্থ, চাউথ, ইষ্ট, ৱেষ্ট। চাওক, ৰাম ইজ ফেচিং টুৱাৰ্ডছ চাউথ, মানে দক্ষিণৰ পিনে মুখ কৰিছে ৰামে। দক্ষিণৰ পিনে কাৰ্চিন বহাই দিয়ক। ৰামে দক্ষিণৰ পিনে মুখ কৰিছে এণ্ড টাৰ্ণছ 45 ডিগ্ৰী এণ্টি ক্লকৱাইজ। 45 ডিগ্ৰী তেওঁ এণ্টি ক্লকৱাইজ মানে এইটো ডাইৰেকশ্যনত গৈছে, এইটো ডাইৰেকশ্যনত গৈছে। 45 ডিগ্ৰী গ'লে এইটোক লাগি আমি 45 ডিগ্ৰী জানো, এইটো 45 ডিগ্ৰীত কাৰ্চিন লগাই দিয়ক। 45 ডিগ্ৰী ইয়াত পালে। নেক্সট এণ্টি ক্লকৱাইজ ডাইৰেকশ্যন। হি টাৰ্ণছ এগেইন 180 ডিগ্ৰী এণ্টি ক্লকৱাইজ ডাইৰেকশ্যন। এগেইন সি 180 ডিগ্ৰী গ'ল। 180 ডিগ্ৰী মানে সদায় অপজিট ডাইৰেকশ্যন। 180 ডিগ্ৰী মানে অপজিট ডাইৰেকশ্যন। 180 ডিগ্ৰী তেওঁ অপজিট ডাইৰেকশ্যনত গ'ল। গতিকে
পজিশ্যনটো তাৰ কিমান হ'ল ৱেষ্ট আৰু নৰ্থ হ'ল 180 ডিগ্ৰী এণ্টি ক্লকৱাইজ ডাইৰেকশ্যন নাও হি টাৰ্ণছ 270 ডিগ্ৰী ক্লকৱাইজ ডাইৰেকশ্যন আৰু সি পুনৰ কি কৰিলে ইয়াৰ পৰা ক্লকৱাইজ ডাইৰেকশ্যনত ঘূৰিলে ক্লকৱাইজ ডাইৰেকশ্যনত সি 270 ডিগ্ৰী ঘূৰি আহিল ইয়াক লাগি 180 ডিগ্ৰী পালোঁ 180 ডিগ্ৰী আৰু 45 ডিগ্ৰী 225 ডিগ্ৰী প্লাছ 45 ডিগ্ৰী 270 ডিগ্ৰী গতিকে তেওঁ পুনৰ ইয়াৰ পৰা পুনৰ সি 270 ডিগ্ৰী ইয়াক লাগি আহিলে এইটো পজিশ্যন হ'ব তাৰ গতিকে তেওঁ টাৰ্ণছ কি 270 ডিগ্ৰী ক্লকৱাইজ ডাইৰেকশ্যন তাৰপিছত হুইচ ডাইৰেকশ্যন ইজ হি ফেচিং গতিকে তেওঁ ডাইৰেকশ্যনটো কোনটো হ'ব এতিয়া এইটো ডাইৰেকশ্যন হ'ব এইটো ডাইৰেকশ্যন কোনটো আছে সাউথ আৰু ৱেষ্টৰ মাজত ই সাউথ আৰু ৱেষ্ট পিনে ই মুভ কৰি থাকিব গতিকে আশা কৰিছোঁ ভিডিঅ'টো আপোনালোকে সম্পূৰ্ণকৈ চালে ভালদৰে বুজি পাব গতিকে কুৱেশ্যন কেইটামান কৰি দিলোঁ আপোনালোকে ভিডিঅ'টো চাব ভালদৰে বুজি পাব আৰু ইয়াতকৈ মই অলপ বেলেগ ধৰণৰ কুৱেশ্যনো মই আপোনালোকক নেক্সট ভিডিঅ'ত লৈ আহিম কৰি দেখুৱাম কেনেকৈ কৰে গতিকে আজিলৈ মই ইমানতে ভিডিঅ'টো সমাপ্ত কৰিছোঁ আৰু যদি মোৰ এই কুৱেশ্যনবিলাক কৰাৰ ট্ৰিকবোৰ যদি ভাল লাগিছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু লাইক কমেণ্ট কৰিব পাৰিলে বন্ধু বান্ধৱীক শ্বেয়াৰ কৰি দিব ধন্যবাদ